কামৰূপৰ আমিনগাঁৱৰ বিশিষ্ট সমাজকৰ্মী কেশৱ কলিতালৈ সন্মানীয় ডক্টৰেট উপাধি প্ৰদান। সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদানৰ বাবে এই সন্মান প্ৰদান। এছিয়ান ডিজিটেল ইউনিভাৰ্চিটিৰ অন্তৰ্গত গ্ল'বেল হিউমেন ৰিচাৰ্চ পিছ ফাউণ্ডেশ্যন ৰিচাৰ্চ ইনষ্টিটিউটে অলপতে আন্তৰ্জাতিক পৰ্যায়ত নতুন দিল্লীত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰ্শ কৃষক আমিনগাঁৱৰ চন্দ্ৰকান্ত কলিতা আৰু প্ৰয়াত পদুমী কলিতাৰ পুত্ৰ তথা বিশিষ্ট সমাজকৰ্মী কেশৱ কলিতাক প্ৰদান কৰা হয় সন্মানীয় ডক্টৰেট উপাধি। নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ ৭ স্থিত ক্ৰিয়েটিভ আনলক প্ৰেক্ষাগৃহত বেলচি স্থানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী তথা ফ্ৰী বেলচিস্তান মুভমেণ্টৰ ভাৰতৰ দায়িত্বত থকা প্ৰতিনিধি মীৰ ইয়াৰ খান আৰু বিশিষ্ট সমাজকৰ্মী তথা এডভোকেট BD ত্ৰিপাঠীৰ হাতৰ পৰা উক্ত সন্মান গ্ৰহণ কৰি অতি দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা কেশৱ কলিতাই অতি সুখী তথা গৌৰৱ বোধ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। যোৱা 10 ডিচেম্বৰ 2024 তাৰিখ দিল্লীস্থিত এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ অন্তৰ্গত GHRPF ৰিচাৰ্চ ইনষ্টিটিউটে মোক ডক্টৰেট উপাধি প্ৰদান কৰে আৰু ডক্টৰেট উপাধি পাই মই আচলতে যথেষ্ট উৎফুল্লিত হৈছোঁ, কিয়নো মই সৰুৰে পৰা যথেষ্ট কষ্ট কৰি আজি আহি মই ইমানখিনি অৱস্থাত অৱনীত হৈছোঁ যে মোৰ দেউতা এজন খেতিয়ক আছিল আৰু মই খেতি কৰি আচলতে প্ৰাগজ্যোতিষ কলেজ তাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত মই অধ্যয়ন কৰোঁ। কিন্তু আইন মহাবিদ্যালয়ত মোৰ তেতিয়াৰ পৰা এটা চিন্তা সোমাই যে ব্যক্তিগতভাৱে মই যদি স্বাৱলম্বিত হওঁ, কিন্তু সমাজখন যিটো অৱহেলিত হৈছে সেই সমাজখনৰ প্ৰতি মোৰ কিছু দায়বদ্ধতা থকাৰ বাবে মই সৰুৰে পৰা সমাজৰ প্ৰতি বিভিন্ন সামাজিক উন্নয়ন কামত ব্ৰতী হওঁ আৰু এই প্ৰত্যেকটো সামাজিক অনুষ্ঠানত পাৰ্যমানে মই আৰ্থিকভাৱে হওক বা শ্ৰমদান কৰি হওক মই সদায় উপস্থিত থকাৰ বাবে চেষ্টা কৰোঁ আৰু তাৰ বাবে হয়তো আজি এনেকুৱা এটা সন্মান মোক দিল্লীত প্ৰদান কৰিছে আৰু এই সন্মানটোৱে মই ভাবোঁ যে আগন্তুক দিনত মোৰ কাম কৰাত আৰু যথেষ্ট প্ৰেৰণা দিছে যে আগন্তুক দিনত সমাজখনৰ বাবে আৰু যাতে মই কিবা কৰিব পাৰোঁ আৰু ইয়াতকৈ যাতে ডাঙৰ উপাধি মই লাভ কৰিবলৈ সক্ষম হওঁ, সেইবাবে মই আৰু অধিক সমাজৰ বাবে নিজৰ কৰ্ম বা নিজৰ আৰ্থিক দান দিম বুলি মই নিজকে ব্ৰতী হৈছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।